মোৱা মাছ লৈছোঁ, ফুলৰি বনাম। বহুত সোৱাদ। কি দিওঁ চাবচোন। এইখিনি ধুই বাছি ল'লোঁ। মাছকেইটা প্ৰথমে দি ল'লোঁ। আলু এটা ইমানটো চাইজৰ লৈছিলোঁ। আলুটো মই পিহিছোঁ পিহনাত। এইখন পিহনাত পিহি আলু দিছোঁ লগত। পিঁয়াজৰ নল লৈছিলোঁ, পিঁয়াজৰ নল দিম। লগত ধনিয়া লৈছিলোঁ কুটি, এয়া ধনিয়াও দিছোঁ। অলপ আদা নহৰু পেষ্ট। কেঁচা জলকীয়া গুড়া কৰি লৈছোঁ। জ্বলা খাবলৈ হ'লে 2 চামুচ দিয়ক। সোৱাদ হোৱাকৈ নিমখ দিছোঁ। বেলেগে পিঁয়াজ নিদিওঁ, যিহেতু মই পিঁয়াজৰ পাত দিছোঁ, লগত পিঁয়াজো আছিলে। বাইণ্ডিং কৰিবলৈ বেচন দিছোঁ। যিখিনি দৰকাৰ সেইখিনিয়ে দিম, বেছি নিদিওঁ। তেল অলপ দিম, তেতিয়া ভাল হয়। এতিয়া গোটেইখিনি হাতেৰে মিলাম। এয়া আধা চামুচ ক'লা জিৰা দিছোঁ। একেবাৰে অকণমান এয়া আজুৱাইন দিছোঁ। আৰু বেচন দিব লাগিব, তেতিয়াহে বাইণ্ডিংটো হ'ব। পানী দিব নালাগে বাইণ্ডিঙৰ কাৰণে, কাৰণ অলৰেডি মাছত পানী আছেই। আলু পিহি লৈছোঁ, ধুই লৈছোঁ, গতিকে তাতো ওলাইছে পানী। যিমানে মোহাৰিব সিমানে মাছকেইটা মজিব। সেইকাৰণে যিমান পাৰে মোহাৰিব মাছকেইটা। হালধি 1 চামুচ দিম। এয়া হালধি দিলোঁ। পুনৰ হাতেৰে মোহাৰিছোঁ ভালকৈ। সৰু মোৱা হওক, মিহলি মাছ হওক, মিছা মাছ হওক, এনেকৈ বনাই খাই চাবচোন, কিমান সোৱাদ হয়। এয়া হৈ গ'ল। এয়া চাব পাৰে, সৰু সৰুকৈ বনাব, বেছি ডাঙৰ নহয়। এইটো বাইণ্ডিং হৈ গৈছে। এইটো ধুনীয়া বাইণ্ডিং হৈ গৈছে। এতিয়া ভাজিম। সৰিয়হৰ তেল দিছোঁ, অলপ সৰহকৈ দিব লাগিব। এয়া সৰু সৰুকৈ লৈছোঁ। এয়া এটা এটাকৈ এতিয়া ভাজিম। অলপ পাতলা পাতলাকৈ দিছোঁ। কম জুইত লাহে লাহে ভাজিব লাগিব। এয়া লৰাই দিছোঁ। ধুনীয়া মচমচীয়া হয়। কম জুইত লাহে লাহে হ'ব দিছোঁ। দুইটা ছাইড ৰঙচুৱা হ'ব লাগিব আৰু মচমচীয়া হ'ব, দুইটা ছাইডে।
এইকেইটা আকৌ লুটিয়াই দিছোঁ। হৈ গৈছে। 2 মিনিটমান এইটো ছাইড ইটো এই উল্টা ছাইডটো 2 মিনিটমান সময় দিলে হৈ যাব। ইমান ধুনীয়া হয়। 2 মিনিটমান সময় লুটিয়াই দিছোঁ আৰু ইটো ছাইড। আলু মাছ সকলো ধুনীয়াকৈ সিজি যায় একেলগে। ৰঙচুৱাকৈ দুইটা ছাইড ভাজিব, তেতিয়াহে সোৱাদ বেছিকৈ হয়। মচমচীয়া হ'ব লাগে। এয়া চাওক কিমান ধুনীয়া হৈছে। ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া দুইটা ছাইড মই ওচৰৰ পৰা দেখুৱাইছোঁ। এনেকৈ বনাব, বহুত সোৱাদ হয়। ট্ৰাই কৰিবচোন। সৰু মাছ এনেকৈ খাবলৈ